নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, বৰ্তমান যিহেতু পুহ মাহ চলি আছে, এই পুহ মাহত আপুনি আপোনাৰ ঘৰত কেইটামান কাম কৰাৰ পৰা একেবাৰে বিৰত থাকিব। লগতে আপুনি এনে বস্তু খোৱাৰ পৰাও বিৰত থাকিব। এই পুহ মাহত শাস্ত্ৰৰ অনুযায়ী 16টা মাংগলিক কাৰ্যও কৰাৰ পৰা বিৰত থকা হয়। গতিকে আপুনি যদি এনে ভুল কাম কৰে এই পুহ মাহত, তেতিয়াহ'লে অনাগত দিনত আপোনাৰ ঘৰত সমস্যা হ'ব, অভাৱ হ'ব, অশান্তি হ'ব আৰু আপোনাৰ ঘৰত অন্ন বস্ত্ৰৰ নাটনি হোৱাৰ সম্ভাৱনা থাকে। ঘৰলৈ দৰিদ্ৰতাৰ আগমন ঘটিব পাৰে এনে কাৰ্য কৰাৰ ফলত। সেইবাবে আপুনি যদি শাস্ত্ৰৰ বিধি বিধান মানি চলে, শাস্ত্ৰৰ উপদেশ মানি চলে, তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক। আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পাছত আমি যিসমূহ কাম এই ভিডিঅ'টোত আপোনাক কৰাৰ পৰা বিৰত থাকিবলৈ ক'ম, সেই কামসমূহ আপুনি পুহ মাহত কেতিয়াও নকৰিব। এয়া আপোনাৰ বাবে মংগল, আপোনাৰ পৰিয়ালটোৰ বাবে মংগল। আপোনাৰ কৰ্মক্ষেত্ৰত, ব্যৱসায় ক্ষেত্ৰত, চাকৰি ক্ষেত্ৰত, সকলো ক্ষেত্ৰৰ বাবে এই কাৰ্য কৰাৰ পৰা বিৰত থাকিলে অতি মংগলদায়ক বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি আপোনালোকক জনাও যে এইসমূহ কাম কৰিলে আপুনি ভগৱানৰ কৃপা দৃষ্টিৰ পৰাও বঞ্চিত হ'ব। এনে কাৰ্য কৰিলে আপোনাৰ কাৰ্য ভগৱানে কেতিয়াও স্বীকাৰ নকৰে এই পুহ মাহত। গতিকে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ খুব ধ্যান দি চাই থাকিব। যদি আপুনি আপোনাৰ ঘৰখনলৈ ভাল ফল বিচাৰে, অনাগত দিনত সুখ সমৃদ্ধি বিচাৰে, সা সম্পত্তি, অন্ন বস্ত্ৰৰ অভাৱ অনাটন নোহোৱাটো বিচাৰে, তেন্তে আপোনাক আজিৰ ভিডিঅ'টোৱে বহুতো উপকাৰ কৰিব এইখিনি ক্ষেত্ৰত আপুনি সুফল পাবৰ বাবে। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আপোনাৰ ইষ্ট দেৱতাৰ নাম কমেণ্টত লিখিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিছো। লগতে যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে আমাৰ এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আপুনি প্ৰতিদিনে এটা নজনা কথা, শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন প্ৰতিকাৰ আপুনি এই চেনেলটোত আপুনি জানিবলৈ পাব। সেইবাবে চেনেলটো অৱশ্যেই প্ৰতিজন দৰ্শকেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে পুহ মাহৰ প্ৰথম দিনটোৰ পৰা আপুনি 30 দিনলৈকে ভুলতো কৰিব নালাগে এনে কাৰ্য। 6টা কামৰ বিষয়ে শাস্ত্ৰত উল্লেখ কৰা হৈছে সুন্দৰভাৱে। আপুনি যদি এই পুহ মাহৰ প্ৰথমৰ পৰা শেষলৈকে অৰ্থাৎ 30টা দিনত এই 6টা কাম নকৰাকৈ থাকে, তেতিয়া আপুনি শাস্ত্ৰৰ অনুসৰি আগন্তুক দিনত সুফল পাব পাৰিব। আৰ্থিক উন্নতি দেখিব পূৰ্বতকৈ আপোনাৰ ঘৰত। লগতে প্ৰিয় দৰ্শক, অসমীয়া কেলেণ্ডাৰ অনুসৰি পুহ মাহটো হৈছে নৱম মাহ আৰু জ্যোতিষ শাস্ত্ৰৰ অনুসৰি এই মাহক মল্ল মাহ বুলি কোৱা হয়। লগতে জ্যোতিষ শাস্ত্ৰৰ অনুসৰি এই পুহ মাহটোক ধনু সংক্ৰান্তি বুলিও কোৱা হয়। সূৰ্যৰ পোহৰ যেতিয়া ধনু ৰাশিত প্ৰৱেশ কৰে, তেতিয়াৰে পৰা পুহ মাহ আৰম্ভ হয় বুলি শাস্ত্ৰত উল্লেখ কৰা হৈছে। ধৰ্মীয় বিশ্বাস অনুসৰি আৰু লোকবিশ্বাস অনুসৰি প্ৰিয় দৰ্শক, পুহ মাহক অশুভ মাহ বুলি গণ্য কৰা হয়। সেইবাবেই শাস্ত্ৰৰ অনুসৰি কিছুমান কাম এই মাহত কৰিবৰ বাবে পৰামৰ্শ দিয়া নহয়। নিষিদ্ধ কৰা হয় এই মাহত কেইটামান কাম কৰিবৰ বাবে। তেন্তে প্ৰিয় দৰ্শক, আহক আমি সুন্দৰভাৱে শাস্ত্ৰ সম্বন্ধীয়ভাৱে জানি লওঁ এই মাহত কি কি কাম কৰাৰ পৰা আমি বিৰত থাকিব লাগিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে এই পুহ মাহত কোনো ধৰণৰ মাংগলিক কাৰ্য কৰাটো শুভ নহয়। এই মাহত সকলো ধৰণৰ মাংগলিক কাৰ্য কৰাৰ পৰা বিৰত থাকিব লাগে। যদি আপুনি এই পুহ মাহত যিকোনো মাংগলিক কাৰ্য আৰম্ভ কৰে,
তাক অশুভ বুলি মনা হয় আৰু যাৰ ফলত আপুনি সেই মাংগলিক কাৰ্য কৰাৰ ফলত নতুন নতুন সমস্যাই আপোনাক আগুৰিহে ধৰিব। আপোনাৰ উপকাৰ হোৱাৰ বিপৰীতে আপোনাৰ অপকাৰহে হ'ব। সেইবাবেই শাস্ত্ৰৰ অনুসৰি আপুনি পুহ মাহত যিকোনো মাংগলিক কাৰ্য কৰাৰ পৰা বিৰত থাকিব। এয়াই আপোনাৰ বাবে আপোনাৰ ঘৰখনৰ বাবে খুবেই মংগলদায়ক। প্ৰিয় দৰ্শক, এই পুহ মাহত কোনো ধৰণৰ বিবাহ কাৰ্য, আপুনি ঘৰ প্ৰৱেশ কাৰ্য আৰু নামাকৰণ, অন্নপ্ৰাশন আৰু বাস্তুৰ পূজা ইত্যাদিবোৰ শুভ কাৰ্য কৰাৰ পৰা আপুনি বিৰত থাকিব। মুঠৰ ওপৰত শাস্ত্ৰত উল্লেখ কৰা হৈছে যে 16টা মাংগলিক কাৰ্য এই মাহত কৰা নহয়, কৰাৰ পৰা বিৰত থাকিব লাগে। লগতে শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে পুহ মাহৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে আপুনি একো শুভ কাৰ্য নকৰিব আৰু গাড়ী, ঘৰ, বাহন, সামগ্ৰী ক্ৰয় কৰাৰ পৰাও এই মাহত বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। আপুনি এই মাহত গাড়ী, ঘৰ, মাটি বাৰী আপুনি বিক্ৰীও নকৰিব। এনে কৰাটো আপোনাৰ বাবে অতি মংগলজনক বুলি কোৱা হৈছে শাস্ত্ৰত। মান্যতা অনুসৰি যদি আপুনি এনে কাৰ্যত লিপ্ত হয় বা কৰে এই মাহত, তেতিয়াহ'লে আগন্তুক দিনত আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি হ'ব। সমস্যাই আপোনাক গ্ৰাস কৰি ল'ব। কেৱল ইমানেই নহয়, আপুনি যদি নতুনকৈ কিবা এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে, তেন্তে এই পুহ মাহত আপুনি আৰম্ভ নকৰিব। যদি আপুনি শাস্ত্ৰৰ বিধি বিধান নামানি এই মাহত যিকোনো ব্যৱসায় আৰম্ভ কৰে, তেতিয়াহ'লে আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত, লেনদেনৰ ক্ষেত্ৰত আপুনি সমস্যাৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ উন্নতি বৃদ্ধি হোৱাৰ বিপৰীতে আপোনাৰ লোকচানৰহে সন্মুখীন হ'ব যি ব্যৱসায় আপুনি আৰম্ভ কৰিব এই মাহত। এইবাবে আপুনি যদি ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে, তেন্তে এই মাহত নকৰিব। আপুনি মাঘ মাহৰ পৰা আৰম্ভ কৰিব পাৰে আপোনাৰ ব্যৱসায়। আপুনি যিকোনো কামত টকা পইচা বিনিয়োগ কৰাৰ পৰাও এই মাহত বিৰত থাকিব। এয়াই আপোনাৰ বাবে মংগলজনক। লগতে প্ৰিয় দৰ্শক, আমি আপোনালোকক শাস্ত্ৰৰ অনুসৰি জনাওঁ যে পুহ মাহৰ 30 দিনলৈকে আপুনি পৰাপক্ষত সম্পূৰ্ণ নিৰামিষ খাবলৈ চেষ্টা কৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যিহেতু সূৰ্য গ্ৰহ ধনু ৰাশিত প্ৰৱেশ কৰিব, সেইবাবে এই সময়ছোৱাত আপুনি যদি মাছ, মাংস, সুৰা, নহৰু, পিঁয়াজ আপুনি এনেধৰণৰ তামিষ খাদ্য খোৱাৰ পৰা বিৰত থাকে, তেতিয়াহ'লে আপোনাৰ বাবে খুবেই মংগল বুলি কোৱা হৈছে শাস্ত্ৰত। গতিকে আপুনি যদি শাস্ত্ৰৰ কথা বিশ্বাস কৰে, মানি চলে, তেন্তে আপুনি পৰাপক্ষত চেষ্টা কৰিব এনে বস্তু খোৱাৰ পৰা বিৰত থাকিবলৈ। লগতে শাস্ত্ৰত কোৱা হৈছে যে আপুনি পুহ মাহত আপোনাৰ ঘৰৰ তুলসী জোপাৰ পাতো আপুনি ছিঙাটো শুভ নহয়। পুহ মাহত যদি আপুনি ভগৱান বিষ্ণুক পূজা কৰিব বিচাৰে, তেন্তে আপুনি তেওঁক বেলেগ বস্তু অৰ্পণ কৰিব তেওঁ প্ৰিয়। আমি আপোনালোকক সুন্দৰভাৱে শ্বেয়াৰ কৰিম। আপুনি এইখিনি সময়ত এই মাহটোত আপুনি কি কাম কৰাটো অতি ফলদায়ক। আপুনি ভিডিঅ'টো শেষলৈকে কেৱল চাই থাকিব। আপোনাৰ উপকাৰৰ বাবে আমি প্ৰস্তুত কৰা হৈছে সুন্দৰভাৱে সকলোবিলাক কথা। প্ৰিয় দৰ্শক, শাস্ত্ৰত কোৱা হৈছে যে ভগৱান বিষ্ণুৰ অতিকৈ প্ৰিয় হোৱাৰ বাবে তুলসী পাত এই অশুভ মাহত ছিঙাটো শুভ নহয় বুলি কোৱা হৈছে। এইবাবেই আপুনি এই মাহত তুলসী পাত ছিঙাৰ পৰা বিৰত থাকিব। প্ৰিয় দৰ্শক, শাস্ত্ৰই কৈছে যে আপুনি যদি এই কামসমূহ কৰাৰ পৰা এই মাহত বিৰত থাকে, তেতিয়াহ'লে আপোনাৰ দেহ, মন, শৰীৰ সুস্থ হৈ থাকিব আৰু আপুনি ভগৱানৰ কৃপাও লাভ কৰিব। অনাগত দিনত আপোনাৰ উপাৰ্জনো দুগুণ হ'ব ভগৱানৰ কৃপা দৃষ্টিত। গতিকে আপুনি এনে কাৰ্য নকৰাকৈ থাকিবৰ বাবে এই মাহত চেষ্টা কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক এই পুহ মাহটোত আপুনি কি কাম কৰিব লাগিব। প্ৰিয় দৰ্শক, আপুনি এই পুহ মাহত লক্ষ্মী দেৱীক পূজা কৰিব পাৰে। লগতে আপুনি এই মাহত সূৰ্য দেৱতাক যদি পূজা কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি অনাগত দিনত খুব ভাল ফল পাব পাৰিব। প্ৰিয় দৰ্শক, যিহেতু নৱবৰ্ষ সমাগত, গতিকে আপুনি যদি পুহ মাহত সূৰ্য দেৱতাক আৰাধনা কৰে,
সূৰ্য দেৱতাক আপুনি ৰাতিপুৱা স্নান কৰি আপুনি যদি জল অৰ্পণ কৰে তেতিয়াহ'লে আপুনি বিশ্বাস কৰক আপুনি আগন্তুক দিনত সুফল বা সফলতা মনৰ ইচ্ছা পূৰ্ণ কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ বাবে প্ৰিয় দৰ্শক আপোনালোকে প্ৰতিদিনে পুহ মাহৰ ৰাতিপুৱা এটা আপুনি তামৰ পাত্ৰ ল'ব আৰু তাত পানী ভৰাই ল'ব আৰু তাৰ পাছত আপুনি যদি ৰঙা ফুল পায় ৰঙা চন্দন পায় তেতিয়াহ'লে আপুনি তাৰ অকণমান দি ল'ব আৰু তাৰ পাছত আপুনি সেইখিনি মিলাই লৈ পানীৰ লগত সূৰ্য দেৱতাক আপুনি অৰ্পণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা ভগৱান সূৰ্য দেৱতা খুবেই প্ৰসন্ন হয় বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক আপুনি যদি আগন্তুক দিনত সুফল পাব বিচাৰে উন্নতি হ'ব বিচাৰে তেন্তে আপুনি পুহ মাহত যিহেতু শীতল কাল আপুনি এই মাহত দুখীয়া অসহায় মানুহক আপুনি গৰম কাপোৰ দান কৰিব পাৰে। যদি এনেকৈ আপুনি গৰম কাপোৰ দান কৰিব পাৰে এই মাহত তেতিয়াহ'লে আগন্তুক দিনত আপোনাৰ উপাৰ্জন দুগুণ হ'ব, আপোনাৰ জীৱনৰ সমস্যা দূৰ হ'ব আৰু আপোনাৰ মনৰ ইচ্ছাও পূৰ্ণ কৰিব ভগৱানে। প্ৰিয় দৰ্শক আপুনি যদি পুহ মাহৰ 30 তাৰিখলৈকে নিৰামিষ খাব নোৱাৰে তেন্তে আপুনি পৰাপক্ষত এই পুহ মাহৰ বৃহস্পতিবাৰ শুক্ৰবাৰৰ দিনটোত এই দুটা বাৰত আপুনি নিৰামিষ খাদ্য সেৱন কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক এই পুহ মাহৰ যিকোনো এটা বৃহস্পতিবাৰে গোটা হালধি 3 টুকুৰা আপুনি গাঁঠি দি লৈ তাৰ পাছত আপুনি ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীক অৰ্পণ কৰিব আৰু তাৰ পাছত আপুনি অৰ্পণ কৰাৰ পাছত পূজাৰ শেষত এই হালধি টুকুৰা কেইটা আপোনাৰ লকাৰত ধন থোৱা ঠাইত থৈ দিব লাগে গোপনে। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰলৈ লক্ষ্মী আকৰ্ষিত হ'ব যাৰ ফলত আপোনাৰ ঘৰৰ পৰা ধন সম্পত্তিৰ সকলো সমস্যা দূৰ হৈ পৰিব। গতিকে প্ৰিয় দৰ্শক এইখিনি কাৰ্য আপুনি এই মাহত কৰাটো অতি ফলদায়ক। বিশেষকৈ আপুনি এই মাহত দুখীয়া মানুহক গৰম কাপোৰ কম্বল যিকোনো গৰম কাপোৰ আপুনি দান কৰাটো অতি ফলদায়ক বুলি গণ্য কৰা হৈছে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।